এজনী গাই গৰু আৰু কৌতূহল তাৰ পাছত অন্ধবিশ্বাস আৰু এতিয়া ব্যৱসায় কলগছিয়াৰ স্থানত মেলা সদৃশ পৰিৱেশ ঠাক খাই পৰিছে পুৰুষ মহিলা এই ভিৰৰ কেন্দ্ৰবিন্দু এইজনী গাই গৰু খেল্লি গাঁৱত থকা এই গাইজনীয়ে পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়ে তাৰ পিছত চলিল ভুৱা প্ৰচাৰ এনে গাখীৰ খালে হেনো সকলো ৰোগৰ পৰাই মুক্তি পোৱা যায় খবৰ বনজুইৰ দৰে বিয়পি পৰিল লগে লগে দূৰ দূৰণিৰ পৰা এচাম অন্ধবিশ্বাসী লোকৰ আগমন এতিয়া গঢ় লৈ উঠিছে ব্যৱসায় গৰুৰ গৰাকী ফজৰালিয়ে বেজীৰ আগেৰে দুটোপালকৈ গাখীৰ উলিয়াই সংগ্ৰহ কৰিছে লাখ লাখ টকা ইফালে একাংশ সচেতন লোকৰ মতে আগষ্ট মাহত গাইজনীয়ে এটা পোৱালি জন্ম দিছিল কিন্তু পোৱালিৰ মৃত্যুৰ কথাটো লুকুৱাই ৰাখি অলৌকিক গৰু বুলি গৰাকীয়ে প্ৰচাৰ চলাইছে তেওঁলোকে যিটো অলৌকিক গাই বুলি কৈছে সেইটো মিছা কথা সম্পূৰ্ণ মিছা অলৌকিক গাই আমাৰ ইয়াত অহা নাই আৰু হ'বও নোৱাৰে যোৱা আগষ্ট মাহত গাইটোৰ এটা মৰা পোৱালি হৈছিল গাইটো মানে অসময়ত পোৱালিটো হোৱাৰ কাৰণে মৃত্যু হৈছিল যাৰ কাৰণে গাইটোৰ মানে তাৰ যিটো গাখীৰৰ যন্ত্ৰত চিঞৰ বাখৰ কৰে গাই সঁচাই গাখীৰ দিয়ে সেইটো ঠিক কিন্তু গাইৰ গাখীৰত যে কোনো ৰোগ ভাল হ'ব নোৱাৰে এনেকুৱা কোনো অলৌকিক গাই নাই এইটো সঁচা এনে অন্ধবিশ্বাসৰ অন্ত কেতিয়া কলগছিয়াৰ পৰা জাহিদুল ইছলাম প্ৰাগ নিউজ